সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ ভিতৰত অন্যতম পৰ্যটনস্থলী হৈছে মাগুৰী মতাপুং বিল। শীতৰ আগমনৰ লগে লগে পৰিভ্ৰমী চৰায়ে ভিৰ কৰে এই মাগুৰী মতাপুং বিলত। দেশৰ প্ৰধানমন্ত্ৰীৰ ভাষ্যত বাৰে বাৰে উল্লেখ থকা মাগুৰী মতাপুং বিলৰ নান্দনিক দৃশ্যই প্ৰতি বছৰে দেশী বিদেশী পৰ্যটকসকলক আপ্লুত কৰি আহিছে। বিশেষকৈ বিভিন্ন প্ৰজাতিৰ হাঁহ আৰু বিভিন্ন প্ৰজাতিৰ চৰায়ে সৌন্দৰ্য বৰ্ধন কৰা মাগুৰী মতাপুং বিলৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ ভিৰ কৰে দেশী বিদেশী পৰ্যটকসকলে। বিগত বৰ্ষৰ দৰে এই বৰ্ষতো দেশী বিদেশী পৰ্যটকসকলৰ আগমন ঘটিছে। উল্লেখযোগ্য যে মাগুৰী মতাপুং বিলৰ সৌন্দৰ্যসমূহ সংৰক্ষণ কৰিবলৈ স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজে চেষ্টা কৰি আহিছে যদিও দিনক দিনে বিলখনৰ জলাশয় হ্ৰাস পোৱাত প্ৰকৃতিপ্ৰেমীসকলক এতিয়া চিন্তিত কৰি তুলিছে। আচলতে কি হয়, একেখিনি জলৰাশি যিহেতু এতিয়া বিচিত্ৰ অঞ্চল বিয়পি আছে, আগৰ মাগুৰী বিল আৰু মতাপুং বিলৰ মাজত পাৰ্থক্য আছে। যিহেতু বৰ্তমান মতাপুং মাগুৰী বিল বুলি এই জলৰাশিটো বৰ্তমান চিহ্নিত, আগত মাগুৰী বিল আৰু মতাপুং বিল তেনেকৈ এই জলৰাশিখিনিত 12টা ভাগত বিভক্ত আছিল। যেনেকৈ ধৰক মাগুৰী বিল, মতাপুং বিল, সৰু বিল, বৰ বিল, উপদিয়ামুলি, ভাটিদিয়ামুলি, তেনেকৈ 12খন বিলেৰে আমাৰ বৰ্তমান মতাপুং মাগুৰী বিলটো বিচিত্ৰ এটা জলৰাশি আৱৰি আছে। আৰু কথা হ'ল কি, মতাপুং বাৰ্ড ভিউ পইণ্টটো মাগুৰী বিল আৰু মতাপুং বিল বুলি যিটো আগৰ চিহ্নিত এলেকা আছে, এই এলেকাৰ মাজত আছে। আৰু মতাপুং মাগুৰী বিল বাৰ্ড ভিউ পইণ্টলৈ যদি আপোনালোকে আহে, আমি মতাপুং বিল আৰু মাগুৰী বিল দুয়োটাই আমি পৰ্যটকসকলক নিৰীক্ষণ কৰা। আৰু আপোনালোকে এই মতাপুং মাগুৰী বিললৈ আহি যিমান পক্ষী আপোনালোকে নিৰীক্ষণ কৰিব পাৰিব। আপুনি বেলেগ ছাইটত গ'লে বা আপুনি মাগুৰী বিলত যিখিনি চৰাই বহে, এই মতাপুং বিলত নবহিব পাৰে। ঠিক তেনেকৈ আপুনি মাগুৰী মতাপুং বিলৰ এই বাৰ্ড ভিউ পইণ্টত যদি আহে, আপোনালোকে ভাল এটা পক্ষীৰ কুল পাব। আৰু ইয়াৰ যি নান্দনিক পৰিৱেশ, ভেটফুলৰে ৰঙা দলিচা পাৰি থোৱা ভেটফুলৰ এটা ভিউ আপোনালোকে পাব। আৰু মই আপোনালোকক এইখিনিয়ে ক'ব বিচাৰোঁ যে মাগুৰী বিলটো আগৰ এটা স্থানীয় নাম আৰু মতাপুং বিলটো এটা স্থানীয় নাম। বৰ্তমান একেখিনি জলৰাশিয়ে আবদ্ধ হৈ আছে যদিও বৰ্তমান মাগুৰী বিলখন সংকটৰ গৰাহত। যিহেতু মাগুৰী বিলখন এতিয়া পলসে পুতি ইয়াৰ যিটো ডেপ হ'ব লাগে, ইয়াৰ যিটো গভীৰতা নিশ্চিন্ন হৈ এতিয়া মাগুৰী বিলটো সম্পূৰ্ণ পলসে পোত খাই যোৱাৰ কবলত আছে। আপোনালোকৰ ইয়াত আহিবলৈ হ'লে কাৰ যোগাযোগ নাম্বাৰ, কাৰণ যিহেতু ইয়াত থকা খোৱাৰো ব্যৱস্থা আছে, আপোনালোকে আহক, আপোনালোকে মাগুৰী মতাপুং বিলৰ বাৰ্ড ভিউ পইণ্টলৈ আহক। আমাৰ ইয়াত থকা খোৱাৰ ব্যৱস্থা আছে, ৰেষ্টুৰেণ্ট আছে, আমাৰ নৌকা বাহাৰ কৰা আমাৰ আছে। আমাৰ ইয়াত আহি আপোনালোকে খোৱা বোৱা কৰি আৰু থকা মেলা কৰি আমাৰ বুটিঙৰ সুব্যৱস্থা আছে। আমাৰ আপোনালোকে পিকনিক ব্যৱস্থা কৰিব পাৰে, যিহেতু এতিয়া পিকনিকৰ বতৰ চলি আছে, পিকনিক আপোনালোকে কৰিবহি পাৰে। আৰু আপোনালোকে আমাৰ এটা নাম্বাৰ আছে 9101369710। এই নাম্বাৰত আপোনালোকে কল কৰি আমাৰ এই মতাপুং মাগুৰী বিলৰ যি পৰিভ্ৰমী পক্ষী বা বুটিং বা আপোনালোকে থকা খোৱা ব্যৱস্থাৰ ক্ষেত্ৰত আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰি বুকিং কৰিব পাৰে। আৰু যিহেতু ইয়াত যথেষ্ট ভিৰ ভাৰ চলি আছে, গতিকে আপোনালোকে আগতীয়াকৈ বুকিং কৰিলে আমাৰ পিকনিক প্লেচ আমি যি অতিথিৰ বাবে সাজু কৰি ৰাখিছোঁ, এইখিনি হয়তো আপোনালোকৰ বাবে আমি ব্যৱস্থা কৰিম আগতীয়াকৈ। হয়, বৰ্তমান মাগুৰী মতাপুং বিলখন কি হয়, অসমৰ অন্যতম পৰ্যটন কেন্দ্ৰ। তো এতিয়া বৰ্তমান যিহেতু শীতকাল চলি আছে আৰু শীতকালৰ আৰম্ভণিতে মাগুৰী মতাপুং বিলৰ যি পক্ষীকুল আছে, এই পক্ষীকুলত যথেষ্ট সংখ্যক পৰিভ্ৰমী পক্ষী আৰু ইয়াত স্থানীয় পক্ষীসমূহে ইয়াত আমি বসবাস কৰা দেখা পাইছোঁ। আৰু ইয়াত যথেষ্ট সংখ্যক ইয়াত অতিথি তথা পৰ্যটকসকল আহি আমাৰ এই মতাপুং মাগুৰী বিলৰ বাৰ্ড ভিউ পইণ্ট, এই বাৰ্ড ভিউ পইণ্টত আমি ভিৰ কৰা দেখিবলৈ পাইছোঁ। আৰু তেওঁলোকে আহি মাগুৰী বিলৰ পক্ষী নিৰীক্ষণ বা ইয়াৰ যি ভেটফুলৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰি তেওঁলোকে যথেষ্টখিনি আনন্দিত হৈছে। আৰু তেওঁলোকৰ ইনষ্টাগ্ৰাম বা ৰীল আদি কৰি তেওঁলোকৰ যি ফটো ক্লিক কৰি তেওঁলোকে এই মাগুৰী বিলৰ যি সুন্দৰ উপস্থাপন তেওঁলোকে কেমেৰাত বন্দী কৰি তেওঁলোকৰ ছ'চিয়েল মিডিয়াত উপস্থাপন কৰিছে। আৰু এইবাৰ মাগুৰী বিলত যথেষ্ট সংখ্যক অতিথি আৰু পৰ্যটকসকলৰ আমি ভিৰ কৰা দেখিবলৈ পাইছোঁ। আৰু বিগত বৰ্ষতকৈ এইবছৰ মাগুৰী মতাপুং বিলত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। যিসকলে নাজানে তেওঁলোকে কেনেকৈ আহিব লাগিব, ক'ত আছে অৱস্থিত, সেইখিনি কথাকে অলপ কৈ দিম। হয়, আপোনালোকে মতাপুং মাগুৰী বিললৈ আহিলে আমাৰ যিহেতু এইটো পৰ্যটন কেন্দ্ৰ মাগুৰী মতাপুং বিল বাৰ্ড ভিউ
পইণ্ট বুলি আমি এই পৰ্যটন কেন্দ্ৰটো আমি নামাকৰণ কৰিছোঁ। আৰু আপোনালোকে বাইপাছৰ পৰা আহিলে আপোনালোকে পদুমণি ভেড়া ৰিজাৰ্ভ হৈ আপোনালোকে যদি আহে ঢেলাখাত টি ষ্টেট হৈ এই আমাৰ এই পৰ্যটন কেন্দ্ৰলৈ 8 কিলোমিটাৰ আছে। আৰু আপোনালোকে আহি মাকুম বাইপাছত চাৰ্চ কৰিব পাৰে মাগুৰী মতাপুং বিল বাৰ্ড ভিউ পইণ্ট, আৰু আপোনালোকে লোকেশ্যন চাৰ্চ কৰি আমাৰ এই পৰ্যটন কেন্দ্ৰটোলৈ আপোনালোকে কোনো বাধা বিঘিনি নোহোৱাকৈ আহিব পাৰে। এইখিনি মানে স্কুলৰ লগৰবিলাকৰ লগত আজি আহিছোঁ। প্ৰায় মই আজি 10-11 বছৰমান পিছত আহিছোঁ ইয়াত। ভাল লাগিছে। মই এনেকৈ তিনিচুকীয়াত বিয়া সোমাইছোঁ লগৰবিলাকৰ লগত, তাকে আজি আহিম বুলি প্লেনিং বনাই আহিছোঁ। ভাল লাগিছে বাৰু, আহিব সকলোৱে। আমাৰ বাৰীকুৰি মতাপুং মাগুৰী বিল প্ৰায় বহুত মানুহ আহি থাকে ইয়াত, বাহিৰৰ মানে পৰ্যটক সেইবিলাকো আহে চাবৰ কাৰণে। কিমানগৰাকী আহিছে আপোনালোক? আমি প্ৰায় 19 গৰাকী আহিছোঁ ইয়াত। গোটেইকেইগৰাকী পোৱাহি নাই বাৰু, আহি আছে তাহাঁতে। কি কি চালে আপোনালোকে ইয়াত? আমি চালোঁ ভালকৈ, মানে মাছ চাব পালে আপোনালোকে? ইয়াত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি দেখিছোঁ। ইমান ভালকৈ নামবোৰ নাজানো বাৰু, হ'লেও ফটোশ্বুট কৰিছোঁ। সৰু সুৰাকৈ পেজো এটা খুলিছোঁ, তাত আপলোড কৰিম, পাব। আৰু বাকী ৰাইজক কি ক'ব ইয়াত? কেনেকুৱা আপোনালোকৰ অনুভৱটো কেনেকুৱা ইয়াত আহি পেলাই? অনুভৱ ক'বলৈ গ'লে বহুত ভালে লাগিছে বাৰু। সকলোৱে আহি এবাৰ চাই যাব। ইয়াত বহুত বিভিন্ন ধৰণৰ মানে মাছো পোৱা যায়, তাৰপিছত চৰাই চিৰিকটিও আছে। আজি মই ইয়ালৈ আহিছোঁ কোনো বিষয়া হৈ অহা নাই, মানে মই আহিছোঁ বন্ধুত্বসুলভ এটি ভ্ৰমণ। আমাৰ গিৰিশ চুতীয়া তেখেতক লগ পাইছিলোঁ, আৰু চাহ তেখেতসকলে ইয়াত বিশেষকৈ মছলা মানে ঘৰে ঘৰে আদা জালুক আৰু গছে গছে জালুক এই শ্লোগান দি পেলাই এখন বৃহৎ কৃষক মেলা পাতিছে। তালৈ মই মোৰ নিজৰ আগ্ৰহৰ কাৰণে মই নিজৰ ব্যক্তিগত ভ্ৰমণত আহিলোঁ। আহি লৈ পেলাই ইয়াত আৰু অভিভূত হ'লোঁ যে ইয়াৰ যিটো প্ৰাকৃতিক আৰু নৈসৰ্গিক যিটো পৰিৱেশ, এইটো মানে ৰিচৰ্ট নহয়, ৰিচোৰ্চ বহুত সাম্ভাৱ্যপূৰ্ণ। ইয়াত মানে আমাৰ সম্পদ আছে। আৰু আমাৰ ইয়াত যিকেইখন বিলখনৰ মানে পানীৰ পৰিমাণটো অলপ কমি গৈছে। কমি যোৱাৰ কাৰণে কি হৈছে, মেটেকাও বেছি হৈছে। কিন্তু মেটেকাখিনি আমি কি কৰিব পাৰোঁ, এই তাত ৰিচোৰ্চ আমি যদি সেই মেটেকাখিনি গোটাই শুকান কৰি তাৰপিছত আনি পেলাই যদি আমি পচন সাৰত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে ৰাইজো উপকৃত হ'ব আৰু বিলখনৰো উন্নতি হ'ব। আৰু বিলখনত তেতিয়া পানীৰ গভীৰতা বাঢ়িব। গভীৰতা বাঢ়িলে পৰিভ্ৰমী চৰাইখিনি এটা ভাল বাসস্থান এটা হ'ব। গতিকে সেইখিনি চালোঁ। আৰু ইয়াত পৰ্যটনৰ খুবেই সাম্ভাৱ্যপূৰ্ণ এটা পৰিৱেশ, যিটো আমি কাজিৰঙাত নাপাওঁ, তাতোকৈ বেছি ইয়াত পাওঁ। আজি ৰাতিপুৱা মই পৰিভ্ৰমণ কৰিলোঁ, নৌকা ভ্ৰমণ কৰিলোঁ, আৰু যিখিনি চৰাই দেখিলোঁ, এতিয়ালৈকে মই মানে কি চাহ অকণ খাবলৈ মন যোৱা নাই। যিটো পৰিৱেশ যিটো আমি উপভোগ কৰিলোঁ, খুব ভাল লাগিছে। আৰু ইয়াৰ ৰাইজৰ আতিথ্য অতি সুন্দৰ। গতিকে মই এটা বাৰ্তা লৈ যাম, আৰু তিনিচুকীয়াৰ পৰা আমাৰ নৰ্থ বেংকলৈ এই যিটো মছলা উদ্যোগ আৰু মছলা খেতি কৰিব লাগে, আৰু চাহপাত, এই চাহপাত ঘৰুৱা ফেক্টৰীত যে উৎপাদন কৰিছে তাৰ এখন বজাৰো লৈ যাম। গতিকে এইখিনি ক'লোঁ, খুব ভাল লাগিছে। ধন্যবাদ। আপোনালোকৰ চেনেলৰ জৰিয়তে মই আমাৰ চৰকাৰলৈ আহ্বান জনাওঁ, এই বিলখন যাতে আৰু অলপ মানে যি কৰিব পাৰি পৰ্যটন বিভাগৰ দ্বাৰা পৰ্যটনস্থলী কৰি তোলক। নিশ্চয়কৈ অসমৰ ভিতৰতে এখন অন্যতম পৰ্যটনস্থলী হয়। খুব মনোমোহা পৰিৱেশ। যিসকলে নেকি ইয়ালৈ আহিছে সেইসকলে নিশ্চয় জ্ঞাত। কিন্তু এতিয়া মই দ্বিতীয়বাৰৰ কাৰণে আহিছোঁ। প্ৰথমবাৰ আহোঁতে যেনেকুৱা এটা পৰিৱেশ দেখিবলৈ পাইছিলোঁ, এতিয়া কিছুমান এই পৰিৱেশটোৰ প্ৰতি যেন অলপ অশনি সংকেত নামি আহিছে। পূৰ্বৰ তুলনাত যিমানখিনি জলৰাশি আছিলে মানে সেইখিনি পৰিসৰটো কিছু কমি অহা দেখিবলৈ পোৱা গৈছে, আৰু ঠাই হৈ কিছুমান যথেষ্টখিনি গভীৰতাটো হ্ৰাস পাইছে। জলৰাশিৰ পৰিৱেশটো মানে এইটো কাৰণে কমি আহিছে যিহেতু ইয়াত পূৰ্বৰ তুলনাত মেটেকা যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। ঠিক তেনেকুৱা ধৰণে এইটো প্ৰাকৃতিগত কাৰণতে আৰু নদীখনৰ গভীৰতাটো হ্ৰাস পাইছে। যিহেতু এই বিলখনৰ লগত প্ৰায় 15-20খন গাঁও সংযোগ হৈ আছে, আৰু তাৰ বহুসংখ্যক ব্যক্তিসকলে অৰ্থাৎ লোকসকলে ইয়াত মাছ মাৰি জীৱন অতিবাহিত কৰে।
গতিকে এইটো গতিত যদি এনেকুৱা ধৰণৰ গভীৰতা হ্ৰাস পায় বা পৰিসৰটো কমি যায় তেন্তে সেইসকলৰ কাৰণে যথেষ্টখিনি অসুবিধা হ'ব বা ভৱিষ্যতে সমস্যা হ'ব। তদুপৰি ইয়ালৈ দেশী বিদেশী যিখিনি আমাৰ পৰ্যটক আহে যিহেতু পৰিভ্ৰমী চৰাইবিলাক চাবৰ কাৰণে, গতিকে এনেকুৱা ধৰণে যদি বিলখন সংকোচন হৈ যায় তেতিয়াহ'লে নিশ্চয়কৈ সেই পৰিৱেশটো নাথাকিব, পৰিভ্ৰমী চৰাইবিলাক নাহিব, পৰ্যটকো নাহিব। গতিকে আজি আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে আমাৰ যি ৰজা ঘৰিয়ালৈ এটা অনুৰোধ জনাব বিচাৰিছোঁ, যাতে আমাৰ যিহেতু চৰকাৰে কৰোঁ বুলি ক'লে বহুতখিনি কৰিব পাৰে, বিভিন্ন ধৰণৰ আঁচনি আছে, সেই আঁচনিসমূহৰ অধীনত যিখিনি অশনি সংকেত দেখিবলৈ পোৱা গৈছে সেইখিনি যাতে কিবা এটা চকু দিয়ে, তেতিয়া নিশ্চয় এই পৰিৱেশটো ভৱিষ্যতলৈকে খুব সুন্দৰভাৱে থাকিব। অন্যথা এদিন হয়তো ইতিহাস হৈ পৰিব যে ইয়াত এখন বিল আছিলে, বহুত পৰ্যটকসমূহ আহিছিলে, পৰিভ্ৰমী চৰাই আহিছিলে, তেনেকুৱা ধৰণে এইখিনিকে আহ্বান জনালোঁ। আৰু আমাৰ যিসকলে প্ৰকৃতিক ভাল পায় তেওঁলোককো আহ্বান জনাইছোঁ, এবাৰ আহক। আৰু আচলতে কেমেৰা বা কিবা চেনেলত যেতিয়া কথাটো কোৱা হয় সিমান ভালদৰে ধৰিব পৰা নাযায়, যেতিয়া ইয়ালৈ আহিব তেতিয়া ইয়াৰ আচল সৌন্দৰ্য উপভোগ কৰিব পাৰিব। হয়, তিনিচুকীয়াৰ পৰা অৰ্য শৰ্মা ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।